আজি আমি জানিম এই 2025 বৰ্ষৰ এই মাহটোত সম্পূৰ্ণ ৰাশিফলৰ বৰ্ণন। আমাৰ সকলোৰে মনত এটা কৌতূহল আছে যে আগন্তুক মাহটো আমাৰ বাবে কেনেকুৱা হ'ব। বহু ধৰণৰ প্ৰশ্ন আমাৰ মনত উদয় হয়, যেনে ব্যৱসায় বা চাকৰিৰ ক্ষেত্ৰত অগ্ৰগতি হ'বনে নহয়, বা কিবা নতুন প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হ'ব নেকি, এনেধৰণৰ বহুতো প্ৰশ্ন। সেয়েহে আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে ৰাশি আৰু ৰাশিফলৰ ওপৰত ভিত্তি কৰি ৰাশিফলৰ ওপৰত বিভিন্ন গ্ৰহ আৰু নক্ষত্ৰমণ্ডলৰ প্ৰভাৱ আৰু গতিবিধিৰ বিষয়ে অধ্যয়ন কৰিছোঁ। এই কথা মনত ৰাখি আমি আপোনালোকক এই 2025 বৰ্ষৰ এই মাহটোত ৰাশিফলৰ মতে সঠিক মূল্যায়ন কৰিছোঁ, যাতে আপোনালোকে সেই অনুসৰি প্ৰস্তুতি চলাব পাৰে। আপোনালোকে এই ভিডিঅ'ত আপোনালোকৰ পৰিয়াল, আৰ্থিক, কেৰিয়াৰ, শিক্ষা, প্ৰেম আৰু স্বাস্থ্যৰ লগতে আৰু বিভিন্ন তথ্য আপোনালোকে এই ভিডিঅ'ত লাভ কৰিব। ইয়াৰ দ্বাৰা আপুনি জানিব পাৰিব যে আপোনাৰ ৰাশিফলৰ অনুসৰি কি কি প্ৰস্তুতি চলাব লাগিব। গতিকে আপোনাৰ ৰাশিফল অনুসৰি প্ৰস্তুতি চলাওক। অৱশ্যে আপোনালোকক এইটো জনা উচিত যে এই ভিডিঅ'টোত দিয়া যি তথ্য, এই তথ্য কোনো ব্যক্তি হিচাপে নহয়, ৰাশিফলৰ ওপৰত হোৱা যি প্ৰভাৱ, সেই প্ৰভাৱৰ বিবেচনা অনুসৰিহে এই ভিডিঅ'ত উল্লেখ কৰা হৈছে এই সকলোবোৰ তথ্য। গতিকে এনেদৰে আপুনি আপোনাৰ জীৱনত ঘটিব পৰা সকলো কথাৰ তথ্য লাভ কৰক। গতিকে কোনো পলম নকৰাকৈ এতিয়া আমি এই 2025 বৰ্ষৰ এই মাহটোত যি ৰাশিফলৰ বৰ্ণন, সেই ৰাশিফলৰ বৰ্ণন আপোনালোকক আগবঢ়াবলৈ আগবাঢ়িছোঁ। আপুনি জানি লওক যে আপুনি ধনাত্মক ফলাফল কেনেধৰণে লাভ কৰিব। এই 2025 বৰ্ষৰ জুলাই মাহত আপোনাৰ আত্মশক্তি আৰু কৰ্মক্ষমতা যথেষ্ট বৃদ্ধি পাব। আপুনিও নতুন কাম আৰু প্ৰকল্পত সফলতা পোৱাৰ সম্ভাৱনা আছে। অৰ্থনৈতিক অৱস্থা শক্তিশালী হৈ থাকিব আৰু বিনিয়োগৰ দ্বাৰা ভাল সুবিধা লাভ কৰিব। এই মাহত আপুনি পুৰণি বন্ধু বান্ধৱী আৰু পৰিয়ালৰ পৰা আপুনি সমৰ্থন লাভ পাব, যিয়ে আপোনাক মানসিক শক্তি, শান্তি আৰু সন্তুষ্টি প্ৰদান কৰিব। এইবাৰ আপোনাৰ বাবে ব্যক্তিগত আৰু পেছাদাৰী উভয়ৰে বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব। এতিয়া আপুনি জানি লওক আপোনাৰ এই মাহত আপুনি কেনেধৰণৰ সাৱধানতা অৱলম্বন কৰিব লাগিব। অত্যাধিক আত্মবিশ্বাসে কেতিয়াবা ইগোৰ অনুভৱক প্ৰসাৰিত কৰিব পাৰে, যিয়ে আপোনাৰ সম্পৰ্কত মানসিক চাপৰ সৃষ্টি কৰিব পাৰে। সেয়েহে আপোনাৰ ব্যক্তিত্ব আৰু ৰুটিনৰ প্ৰতি গুৰুত্ব দিয়াটো অতি প্ৰয়োজন হ'ব, বিশেষকৈ মানসিক চাপৰ পৰা হাত সাৰিবলৈ। অজ্ঞাত মানুহৰ সৈতে আপোনাৰ ব্যক্তিগত তথ্য ভাগ বতৰা কৰাৰ পৰা বিৰত থাকক, কাৰণ কোনোৱে আপোনাৰ অগ্ৰগতিত বাধা দিব পাৰে। আৰ্থিক সিদ্ধান্ত লোৱাৰ সময়ত সাৱধানতা অৱলম্বন কৰক। খৰখেদাকৈ লোৱা সিদ্ধান্তবোৰ আপোনাৰ বাবে অতি ক্ষতিকাৰক বুলি প্ৰমাণিত হ'ব পাৰে। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত এনেধৰণৰ এই 2025 বৰ্ষৰ জুলাই মাহত আপোনাৰ কেৰিয়াৰৰ ক্ষেত্ৰত আপোনাৰ বাবে এক উৎকৃষ্ট মাহ হিচাপে প্ৰমাণিত হ'ব। এই মাহত আপোনাৰ কঠোৰ পৰিশ্ৰম আৰু প্ৰচেষ্টাৰ ফল খুবেই লাভ কৰা প্ৰতিটো সম্ভাৱনা আছে। বাণিজ্যিক সহযোগিতাৰ যত্ন লোৱাটো অতি প্ৰয়োজনীয় হ'ব, যাতে কোনো ধৰণৰ ভুল বুজাবুজি নহয়। এই মাহটো ৰিয়েল ইষ্টেটৰ সৈতে জড়িত ব্যক্তিসকলৰ বাবে বিশেষভাৱে লাভজনক বুলি প্ৰমাণিত হ'ব পাৰে, কাৰণ তেওঁলোকে এটা ভাল চুক্তি পোৱাৰ সম্ভাৱনা আছে। চাকৰি বিচৰা ব্যক্তিসকলে নতুন সুযোগ পাব আৰু তেওঁলোকেও পদোন্নতি আৰু নতুন দায়িত্ব পোৱাৰ সম্ভাৱনা আছে। এই মাহত আপোনাৰ কেৰিয়াৰত নতুন মাত্ৰা যোগ কৰা হ'ব। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ বৈবাহিক জীৱনত সৰু সৰু বিতৰ্ক হ'ব পাৰে, কিন্তু সময়মতে সমাধান কৰিলে সেই সম্পৰ্কত মিঠা আহিব। প্ৰেমৰ সম্পৰ্কত গভীৰতা আৰু সান্নিধ্য
এই মাহত বৃদ্ধি পাব পাৰে। এই সময়ে আপোনাৰ সংগীৰ সৈতে আৱেগিক সংযোগ শক্তিশালী কৰা হ'ব। এই মাহটো বিশেষ হ'ব পাৰে, কিয়নো তেওঁলোকে এজন বিশেষ ব্যক্তিক বিচাৰি পাব পাৰে। পৰিয়ালৰ সৈতে সময় কটোৱাটোৱে আপোনাৰ সম্পৰ্কক আৰু অধিক শক্তিশালী কৰি তুলিব। এই মাহত আপোনাৰ আপোনজনৰ সৈতে মৰম আৰু বুদ্ধিমানে ভৰা হ'ব। এই সকলোবোৰ সেই মুহূৰ্তবোৰ আপুনি উপভোগ কৰিবলৈ চেষ্টা কৰক। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ, এই 2025 বৰ্ষৰ জুলাই মাহত আপোনাৰ স্বাস্থ্য স্বাভাৱিক হ'ব, কিন্তু মানসিক চাপ আৰু অনিদ্ৰাৰ পৰা হাত সাৰিবলৈ আপুনি বিশেষ যত্ন ল'ব লাগিব। বতৰৰ পৰিৱৰ্তনৰ বাবে কিছুমান স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি হ'ব পাৰে। নিয়মিত ব্যায়াম আৰু যোগাসন কৰিলে আপোনাৰ শক্তি থাকিব আৰু আপুনি শাৰীৰিক আৰু মানসিকভাৱে সুস্থ হ'ব। দৈনন্দিন জীৱনত ভাৰসাম্য ৰক্ষা কৰিবলৈ যোগাসন আৰু ধ্যান অভ্যাস কৰক আৰু মানসিক চাপৰ পৰা মুক্ত হৈ থাকিব লাগিব। আপুনি এই জুলাই মাহত আপুনি কেনেধৰণৰ প্ৰতিকাৰ অৱলম্বন কৰিব তাৰ এই তথ্য আপুনি জানি লওক। আপোনাৰ আত্মবিশ্বাস আৰু কৰ্মক্ষমতাক বিশ্বাস কৰক। গুণৰ বিতৰ্কৰ পৰা আঁতৰি থাকক। মানসিক চাপৰ পৰা হাত সাৰিবলৈ যোগ আৰু ধ্যান অভ্যাস কৰক। আপোনাৰ স্বভাৱ আৰু ৰুটিনৰ প্ৰতি গুৰুত্ব দিয়ক। আপোনাৰ ব্যক্তিগত বস্তুবোৰ সুপৰিচিত লোকসকলৰ সৈতে ভাগ বতৰা কৰাৰ পৰা বিৰত থাকক। খৰখেদাকৈ কোনো সিদ্ধান্ত লোৱা এৰক। আপুনি আপোনাৰ সময় খৰচ কৰিলে আপোনাৰ সম্পৰ্ক শক্তিশালী হ'ব। এতিয়া আপুনি সকলো তথ্য লাভ কৰাৰ পিছত এই 5টা কাম কৰিবলৈ আপুনি যিমান পাৰে চেষ্টা কৰক। সৰ্বপ্ৰথমটো হৈছে আপুনি আপোনাৰ শৰীৰটো সুস্থ কৰি ৰাখিবলৈ দৈনিক যোগাসন কৰক, য'ত মূলতঃ 10 মিনিটৰ বাবে ওমকাৰ মন্ত্ৰ, 10 মিনিটৰ বাবে কপালভাতি আৰু 10 মিনিটৰ বাবে অনুলোম বিলোম। ইয়াৰ লগে লগে আপোনাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্য একেবাৰে নিখুঁত হৈ থাকিব। 2 নম্বৰতে হৈছে ৰাতি শোৱাৰ আগতে নিস্তব্ধ আৰু নিৰ্জন ঠাইত 10 পৰা 20 মিনিট ধ্যান কৰিব লাগে। ইয়াৰ দ্বাৰা 2টা উপকাৰ পোৱা যায়। এটা হ'ল আপুনি ভাল টোপনি পাব আৰু দ্বিতীয়টো হৈছে পিছদিনা আপুনি সতেজ অনুভৱ কৰিব। ধ্যান কৰি থাকোঁতে মধ্যমীয়া শব্দৰ শান্ত সংগীতো আপুনি শুনিব পাৰে। 3 নম্বৰতে হৈছে প্ৰতি মংগলবাৰে পুৱা নিশ্চয় হনুমান চালিচা পাঠ কৰক আৰু হনুমান মন্দিৰ দৰ্শন কৰক, নতুবা আপুনি বিষ্ণু মন্দিৰ দৰ্শন কৰক। ইয়াৰ দ্বাৰা আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ যিকোনো সদস্যৰ সংকট দূৰ হ'ব আৰু সদায় সুখ আৰু শান্তি থাকিব। 4 নম্বৰটো হৈছে ঘৰৰ বাহিৰত গৰু আৰু কুকুৰক প্ৰতিদিনে আপুনি পাৰিলে খাদ্য খুৱাব লাগে। খাদ্য খোৱাক আৰু যদি পাৰে চৰাই চিৰিকটি আদিকো খাদ্য আৰু পানীৰ যোগান ধৰক। এই পৃথিৱীখন যিমান আমাৰ সিমানেই সিহঁতৰো। নিতৌ ইহঁতক খুৱাই আমি তেওঁলোকৰ পৰা এক আশীৰ্বাদ লাভ কৰিব পাৰোঁ আৰু আমাৰ ওপৰত থকা গ্ৰহবোৰৰ কুপ্ৰভাৱ দূৰ হ'ব। সদশেষত 5 নম্বৰটো হৈছে আপুনি পাৰিলে মাজে মাজে চৌপাশৰ দুখীয়া ব্যক্তিসকলক আপুনি পাৰিলে সহায় কৰক আৰু ভোকাতুৰ ব্যক্তিসকলক আপুনি পাৰিলে খুৱাবলৈ চেষ্টা কৰক। যদি আপোনাৰ মনত এতিয়াও জ্যোতিষ সম্বন্ধীয় কিবা প্ৰশ্ন আছে তেন্তে আপুনি আমাক আপোনাৰ সেই প্ৰশ্ন কমেণ্টত অৱগত কৰক আৰু আমি আপোনাৰ প্ৰশ্ন উত্তৰ দিবলৈ আমি সকলো সময়তে সাজু আছোঁ। যদি মোৰ ভিডিঅ'টো ভাল লাগিল তেন্তে লাইক শ্বেয়াৰ কমেণ্ট কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, যাতে পুনৰ অন্য এটা ভিডিঅ'ৰ জৰিয়তে আমি আপোনাৰ লগত সম্পৰ্ক ৰাখিব পাৰোঁ। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।